ৰাতিপুৱা কাপোৰ পেক কৰাত লাগিলোঁ। কাপোৰ পেক কৰি ক'লৈ যাম, কি কৰিম, কিয় কাৰণে যাম, সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব দেই। এতিয়াই কৈ নিদিওঁ। ভাগে ভাগে কাপোৰবোৰ ভৰাই লৈছোঁ, কিয়নো পলিথিনে ভৰাই ল'লে কাপোৰবোৰ ভাল হৈ থাকে আৰু তাতে লেতেৰা হ'লে কাপোৰবোৰ পলিথিনত ভৰাই আনিবলৈ ভাল হয়। সম্পূৰ্ণ ভিডিঅ'টো চাব দেই। আৰু য'লৈ যাম, কোনোবা কাৰোবাক যদি লগ পাওঁ নিশ্চয় মাত মাতিম, কোনোবাই চিনি পালে মাতিব দেই। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এইফালে আমাৰ আৰিয়া উঠিছে, শুই উঠিয়ে তাই আকৌ গুড মৰ্ণিং বুলি কয়ে দেই। এইফালে মই খিৰিকী খোলাত লাগি গৈছোঁ। তাৰপিছত প্ৰাৰ্থনা কৰি লৈ চিধা মই এতিয়া চাহ একাপ খাব লৈছোঁ। এইফালে আজি আমাৰ ৰাতিপুৱাই দিছেনে ডাইনিং ভৰ্তি হৈ আছে। ৰাতিপুৱাই মায়ে বোলে আজি 11টা বজাতে ভাত খাম বুলি ক'লে, সেইকাৰণে ৰিংকুৱে পূৰা ৰেডি কৰি থৈছে। এইফালে পূৰা ৰেডি খানা। তাৰপিছত এইফালে চাহ খাই আহিয়ে মই বিচনা পাৰিবলৈ আহিলোঁ। ক'ৰবালৈ গ'লেও কিন্তু নিজৰ ৰুমটো ঠিক কৰি থ'লেহে ভাল লাগে ন, কিয়নো আকৌ ক'ৰবাৰ ফুৰি গৈতো নিজৰ ৰুমতে সোমাম, ৰুমটো লেতেৰা হৈ থাকিলে ভাল নালাগে। সেইকাৰণে এইবোৰ মোৰ এটা মেনিয়া বাৰু, বস্তুবোৰ ঠিক হৈ নাথাকিলে গাটো ভাল নালাগে। এইবোৰ ভাল গুণ বুলিয়ে ভাবোঁ আৰু। তাৰপিছত 2টা বাজিলে, তাৰপিছত আৰিয়াক বোলো ভাতটো খাবলৈ দিওঁ। মোবাইলটো চাওঁতে ভাত খাবলৈ পাহৰিছোঁ। এইফালে আকৌ মই চাহ একাপ খাইছোঁ। তাৰপিছত এইফালে 2:25 আমি গোটেইগাল ওলাইছোঁ। ক'লৈ জানেনে? লখিমপুৰলৈ বুলি, কেতিয়াও নেদেখা ঠাই এডোখৰলৈ চাবলৈ যাবলৈ ওলাইছোঁ। তাতো এটা কাৰণ আছে বাৰু, ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। শুনিহে আছোঁ লখিমপুৰ। আমাৰ বাছো চলে লখিমপুৰলৈ, চলিছিলে। তাৰপিছত এয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু যাত্ৰা আৰম্ভ কৰি গৈ আছোঁ। আৰু ব্ৰিজবোৰ দেখিলে ভাল লাগে ন, সেইটো কাৰণে ভিডিঅ' এটা কৰি থৈছোঁ। তাৰপিছত আমাৰ প্ৰাণীটো আৰু টোপনি আহিছেই নহয়, উৎপাত কৰি থাকে। অকণমান খালে বলে যি টি, তাৰপিছত টোপনি আহিছে, শোৱাৰ নাম নলয় আৰু উৎপাতখিনি কৰি থাকে, যি টিখন কৰি থাকে। পিকনিক খাবলৈ যাব লাগে বোলে, পিকনিক খাবলৈহে যায়, ফুৰিবলৈ নাযায় বোলে দেই। তাৰপিছত আমি বান্দৰ দুৱাৰৰ পৰা আহি আছোঁ। চাহৰ দোকান এখন বিচাৰি পোৱা নাই, ইমানেই চাহৰ কাৰণে কাপ কৰি আছোঁ, কিন্তু দোকান বিচাৰিয়ে পোৱা নাই। ইফালে চাইছোঁ সিফালে চাইছোঁ, কিন্তু ৱাইন শ্বপৰ দোকান বহুত আছে, চাহৰ দোকানহে নাই। এইফালে হনুমানজীক দেখিলোঁ। তাৰপিছত গৈ আছোঁ, দোকান এখন পালোঁগৈ, তাতে পুৰি খালোঁ, যিহেতু মই আজি ব্ৰতটো ভাঙিলোঁ। কিন্তু লাইট নাই, গম পাইছানে? তাৰপিছত হোটেল বিচাৰি ভাগৰি পৰিলোঁ। লাষ্টত গৈ এইখন আৰ্হিকা এখন পালোঁগৈ। আৰ্হিকাখন যেনে তেনে আৰু পাইছোঁ আৰু ৰুম 2টা বোলো নাই, ইমান টাইম হৈ গৈছে, বিচাৰি থাকিবলৈ নাই আৰু 7:30 বাজি গ'ল যিহেতু। ৰাতিটোৰ কাৰণেহে আৰু এতিয়াতো আপোনাৰ 8টা বাজিলে, ঠিক ঠাক আৰু 7:30 বাজিছে। আমি ৰাতিপুৱা 8টাত ওলামেই যিহেতু। ভাগৰো লাগিছে যে, সেইটো কাৰণে বোলো নাই মোমাইতকৈ কণা মোমাই ভাল। হোটেলৰ ৰুমটো য'ৰ পৰাই নাহোঁ, য'লৈ নাহোঁ, গাটো নোধোৱালৈকে আকৌ শান্তি নালাগে নহয়। গাটো ধুই ল'লোঁ। এতিয়া আকৌ ছোৱালী গোটেই সা সৰঞ্জাম লৈ আহিছোঁ, হৰলিক্স লৈ আহিছোঁ। এতিয়া হৰলিক্স খাই বোলে। আজিতো মোৰ ব্ৰত আছিলে, এই তাতে পুৰি খালোঁ, ব্ৰতটো তাতে ভাঙিছোঁ আৰু। তাৰপিছত আৰিয়া ভৰি হাত ধুলে। ইয়াত পানী হোটেলখনত নাই, অৰ্ডাৰ দিব লাগে, আনি দিব। এইফালে হৰলিক্স গুলি দিওঁ, এইবোৰ গিলাচ, চামুচ, হৰলিক্স চব লৈ আহিছোঁ আৰু। মুঠতে খাওঁ বুলি ক'লেই হ'ল। এইবোৰ বিস্কুট, মিঠাই, কল, কি নাখায় মুঠতে। ছোৱালীলৈ একদম আজি আমাৰ ভাতৰ থালি এয়া দেই, হোটেলখনত নাপায়, অৰ্ডাৰ দিব লগা আছে। আজিতো ভেজ হয়। এতিয়া খানা দিওঁ কৰি আছে। দিম দেই, দিম। ভাত চাত খালোঁ। এইফালে ছোৱালী এয়া কি যে খাই নাথাকে ভাত খোৱাৰ পিছত আকৌ। ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়, এতিয়া শুই যাওঁ। গুড নাইট। 9:21 হৈছে, ভাগৰ লাগিছে। আচলতে ব্ৰতত থাকিলে কি হয় জানে, বেছি জাৰ্ণি কৰি দিলে মানুহৰ ভাগৰ লাগে। এতিয়া শুই যাওঁ আৰু দেই, গুড নাইট। কাইলৈ লগ পাম আৰু।